जी असम है पहले तो बनाया था अभी कैसे मेघालय हो गया ये असम है बात आप लोग किसे असम में किसे मेघालय है क्या कैसे मेघालय है कैसे है आप लोग कैसे असम है हम लोग कैसे मेघालय है कैसे मेघालय है देखो तो आप भी देखो पेपर हम लोग तो है हम लोग का भी है और हम लोग का मैसेज सब है बात करो ऐसे आप भी लेके आओ पेपर जाओ बात करो हम लोग का बीसी से हमारा बीसी से बात करो क्या है जाइए आप लोग जाइए कैसे नहीं किया जाए नहीं क्या करेगा आप क्या साहब इधर आइए I'm magistrate, assistant commissioner. इधर Are you senior and I am senior? I am magistrate, assistant commissioner. So you are ordering. I'm not ordering anyone. Then you come, you can order me. You see. We have come here to analyze the situation. Okay. To see the whatever happened, we don't know. अब हमने किस लिए आगे हम देखने के लिए आए situation क्या है. हम ये नहीं कि आपको कुछ आपसे बात करने आता हूँ तो आपने ऐसा एटीट्यूड दिखा रहा है. So, I'm not in the position to talk with anyone. If you want to talk, you can talk with our government, with our DC. মই বৰ্তমান উপস্থিত আছোঁ বকৰ লাম্পি এৰিয়াত আৰু লাম্পি এই যি লাম্পি এলেকাত ইতিমধ্যে যি গড়কাপ্তানি বিভাগৰ তৰফৰ পৰা ৰাস্তা পথ সম্প্ৰসাৰণ তথা বিভিন্ন ধৰণৰ কাম ইয়াতে চলি আছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি এটা ঘটনা সংঘটিত হয় যে অসম আৰু মেঘালয় সীমান্তৱৰ্তী লাম্পি অঞ্চল বুলি আমি গম পাওঁ আৰু এই লাম্পি অঞ্চলত আজি যি ঠিকাদাৰৰ ফালৰ পৰা ইয়াতে ঘৰ বহুৱা হৈছিল বা তেওঁলোকৰ যি লেবাৰ আছিল সেই লেবাৰসমূহ ইয়াতে বহুৱাৰ বাবে ইয়াতে ব্যৱস্থা কৰা হৈছিল যদিও মেঘালয়ৰ পৰা কিছু লোক আহি পেলাই ইয়াতে সমগ্ৰ গোটেই ঘৰ চৰ ভাঙি দিয়া আৰু কাম কৰাত বাধা নিক্ষেপ কৰিছে এই ক্ষেত্ৰত মই মোৰ কেমেৰা পাৰ্চনৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ইতিমধ্যে অসমৰ ফালৰ পৰা অসমৰ আৰক্ষী তথা মেজিষ্ট্ৰেটসকল গোটেই লোকসকল আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ ইতিমধ্যে তেওঁলোকৰ যি মেঘালয়ৰ ফালৰ পৰা যি মেজিষ্ট্ৰেট বা আৰক্ষী বা প্ৰশাসনৰ লোকসকল তেওঁলোকেও আহি পেলাই ইয়াতে আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে আৰু এনেদৰে যি আজি যি ঠিকাদাৰৰ ফালৰ পৰা যি তেওঁলোকে কাম বা শ্ৰমিকসকল তেওঁলোক আছিল আৰু তেওঁলোকক ইয়াতে আহি পেলাই ইয়াতে ৰখাৰ ব্যৱস্থা কৰা হৈছিল আৰু ইয়াতে পথ নিৰ্মাণৰ বা পথ সম্প্ৰসাৰণৰ বিভিন্ন ধৰণৰ কাম কাজ চলাৰ কথা আছিল আৰু তাৰ পিছতেই আজি ৰাতিপুৱাৰ ভাগত এনেদৰে এটা ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে মোৰ তাত এজন স্থানীয় লোক আছে তেওঁৰ পৰা জানিব বিচাৰিম কি হৈছিল দাদা আজি ৰাতিপুৱা মই আহিছো লোড গাড়ী লৈ আহিছো বাঁহ চাহ লৈ আহিছো ইয়াৰ কাম বনাবৰ কাৰণে তেতিয়া পুলিচ ছাৰ আৰু গাঁও বিভাগে গাড়ী ৰখি দিছে এইটো টিলাতে তাৰপাছত মোক 1.5 ঘণ্টা ৰখাই দিছে এইটো মেঘালয় পুলিচ হয় ইহঁতে ৰখি দিছে তাৰপাছত মই মালিকক ফোন মাৰিলো মালিক ফোন মাৰি পেলাই তোক এৰিছে না এৰা নাই বুলি কৈছে মই কৈছো মোক তো ধৰা নাই মোক বেক কৰি গুচি যা বুলি কৈছিলে মই বেক কৰি নগলো কিয় মোৰ গাড়ীত লোড আছে মই লোড গাড়ী কেনেকৈ লৈ যাম টাউনত লাষ্টত আহি পেলাই ইয়াৰ পৰা টিনা উঠাই পেলাই মই আৰু গৈছো ৰিটাৰ্ণ ইয়াৰে বস্তুবিলাক গোটেই ভাঙি পেলাইছে পুৰা কাটি চেছ কৰিছে প্লাইবোৰ্ড হেৰাইছিলে এটা আৰু 3টা প্লাইবোৰ্ড নাই এতিয়া আনি কোনে থৈছে এইটো মই ক'ব নোৱাৰো ছাৰ এতিয়া আহি পেলাই এতিয়া কেছ হৈছে এতিয়া পাছত প্লাইবোৰ্ড আনি পেলাইছে এইটো কি ঘটনা হয় এইটোতো আমি বিচাৰিব লাগিব না আমি ৰাস্তা কামৰ কাৰণে আহিছো ছাৰ আচ্ছা কিমান দিন এতিয়া বহুত দিন ধৰি চলি আছে মই এতিয়া উকিল ছাৰৰতো বহুত দিন পৰা কৰি আছো ছাৰ হয় দেখিবলৈ গৈছে এনেদৰে আজি নহয় ইয়াৰ পূৰ্বে বহুত ধৰণৰ এনেধৰণৰ ঘটনা হৈছে যে অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত বহুত ঘটনা সংঘটিত হৈছে সীমা বিবাদ বুলি ক'ব লাগিব যে এই সীমা বিবাদক লৈ বহুত ধৰণৰ ঘটনা সংঘটিত হৈছে বকৰ লাম্পিৰ পৰা কুলেন্দু কলিতা ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ